হরিনামেৰে মুখৰিত ভঠেলি উৎসৱ। হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিল নলবাৰী বৰখানাজান কৈৰাৰাৰ শ্ৰী শ্ৰী বাৰগোপাল আৰু শিৱথানৰ 21 সংখ্যক বাৰ্ষিক ভঠেলি মহোৎসৱ। এদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা অনুষ্ঠানটোৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত গোস্বামীয়ে। তাৰ পিছতেই স্থানীয় নামতীসকলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। দুপৰীয়াৰ ভাগত ধনতোলাৰ বিষ্ণুজ্যোতি থিয় নাম দলৰ নাম উদ্বোধন কৰে নলবাৰীৰ কৃষি বিষয়া দীপক হুজুৰীয়ে। আবেলিৰ ভাগত বন্তি প্ৰজ্বলন কৰে সমাজসেৱক কৃষ্ণ ৰাজবংশীয়ে। সন্ধিয়া উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ কলিতাই আঁতৰা আৰু কতৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰিধৰ কলিতাই উদ্বোধন কৰা নাগাৰা নাম পৰিৱেশন কৰে জনপ্ৰিয় পাঠকদ্বয় চিপাঝাৰৰ ময়ূৰী নাথ আৰু নুনমাটিৰ নিশামণি হালৈয়ে। শ্ৰী শ্ৰী বাৰগোপাল শিৱথানত 21তম বাৰ্ষিক ভঠেলি মহোৎসৱ উদযাপন কৰিছো। এই মহোৎসৱৰ লগত সংগতি ৰাখি ৰাতিপুৱা আমি 7 বজাত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছো। তাৰ পাছত আমাৰ ভঠেলিৰ অন্যতম আকৰ্ষণীয় আৰু সংস্কৃতিৰ লগত জড়িত বিষয়বস্তু হ'ল পাৰ উন্মোচন। দীঘল বাহুত ৰং বিৰঙৰ কাপোৰ মেৰিয়াই ইয়াক পাৰ হিচাপে এডাল মতা আৰু এডাল মাইকী পাৰ হিচাপে আমাৰ আহত গছত ভেজা দি পেলাই উলিওৱা হৈছে আৰু এই কাৰ্যসূচী সমাপন কৰা হৈছে আমাৰ ভঠেলি পৰিচালনা সমিতি কাৰ্যকৰী সভাপতি মাননীয় শ্ৰী প্ৰশান্ত গোস্বামীৰ দ্বাৰা। ইয়াৰ পাছত আমাৰ স্থানীয় বৰখানাজান কৈৰাৰা অঞ্চলৰ নামতীসকলৰ দ্বাৰা নাম প্ৰসংগ আৰম্ভ কৰা হৈছে। এই নাম প্ৰসংগ শেষ হোৱাৰ পিছত আমি আমাৰ মাহ প্ৰসাদ বিতৰণ কাৰ্যসূচী চলাই নিছো। তাৰ পাছতে এই মাহ প্ৰসাদ বিতৰণৰ পাছতে আমাৰ মহাপ্ৰসাদ অৰ্থাৎ মহাভোগ বিভিন্ন ৰাইজে দান বৰঙণি আগবঢ়োৱা মহাভোগ আমি ৰাইজৰ মাজত বিতৰণ কৰিছো বা ইয়াত খুৱাইছো। তাৰ পাছত আমি আবেলি 3 বজাত বিষ্ণুজ্যোতি আবেলি 3 বজাত আমি থিয় নাম দল প্ৰদৰ্শন কৰিছো। এই ধনতলাৰ এটি থিয় নাম দল আমি নিমন্ত্ৰণ কৰি আনিছিলো। তেওঁলোকে প্ৰায় 2-3 ঘণ্টা আমাৰ থিয় নাম পৰিৱেশন কৰিছে। তাৰ পাছতে আমি আবেলি 4 বজাত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰিছো। এই বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি স্থানীয় যুৱক আৰু আমাৰ সৰ্বশিক্ষা আৰু বিষয়া শ্ৰী কৃষ্ণ ৰাজবংশীৰ দ্বাৰা সমাপন কৰিছো। তাৰে পিছত আমি এইবাৰ 2024 আৰু 25 বৰ্ষত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছো। সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে একোখন মানপত্ৰ আমি প্ৰদান কৰিছো এই ভঠেলি মহোৎসৱ সমিতিৰ তৰফৰ পৰা। আৰু তাৰ পিছৰ কাৰ্যসূচী আমাৰ নাগাৰা নাম দল উদ্বোধন আৰু এই নাগাৰা নাম দল উদ্বোধন কৰা হৈছে। কৰাৰ বাবে মাতি আনিছো আমি কতৰা হাইস্কুলৰ প্ৰধান শিক্ষক মাননীয় শ্ৰী গিৰিধৰ কলিতা দেৱক। তেখেতে নাগাৰা নাম উদ্বোধন কৰাৰ পাছতে অসমৰ স্বনামধন্য নাগাৰা নাম দলটি আমি আমন্ত্ৰণ কৰিছিলো। তেখেতসকল হ'ল নিশামণি হালৈ গুৱাহাটী নুনমাটি আৰু ময়ূৰী নাথ চিপাঝাৰ দৰং। তেখেতসকলে বৰ্তমানে আমাৰ নাম পৰিৱেশন কৰি আছে আৰু নিশালৈকে নাম পৰিৱেশন কৰিব। আৰু নিশা নাম পৰিৱেশন শেষ হোৱাৰ পাছত আমি আমাৰ আৰু মাহপ্ৰসাদ বিতৰণ আছে। তাৰ পাছতে আমি পাঠক পাঠিকাসকলক ৰাতি আহাৰ প্ৰদান কৰি আজিৰ কাৰ্যসূচী সমাপন কৰিম। আৰু এই অনুষ্ঠানটো আমাৰ আজি যোৱা 20টা বছৰ আমি সুকলমে সমাপন কৰি আহিছো। এই অঞ্চলৰ ৰাইজৰ বিভিন্ন সহায় সহযোগিতাত আমি সুকলমে অনুষ্ঠিত কৰি আহিছো। এইবেলিও আমি 21তম বাৰ্ষিক ভঠেলি মহোৎসৱটিত আমাৰ সকলো শ্ৰেণীৰ ৰাইজে হিন্দু মুছলমান আদি কৰি জৈন খ্ৰীষ্ট সকলো শ্ৰেণীৰ লোকে আমাৰ ইয়াত সহায়ৰ আৰ্থিকভাৱে হওক দৈহিকভাৱে সহায়ৰ হাত আগবঢ়াইছে। তেওঁলোকক আমি এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছো। আগন্তুক বৰ্ষৰ দিনতো আমাৰ এই সমন্বয় ভাতৃ প্ৰতি সমন্বয়ৰ এই অনুষ্ঠানটি ধাৰ্মিক অনুষ্ঠানটি ৰাইজৰ মংগলৰ অৰ্থে পালন কৰি যাম বুলি আমি এটা বিশ্বাস ৰাখিছো। আৰু এই মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ ইয়াত 2টি অনুষ্ঠান নিৰ্মাণ হৈ আছে। এটা হ'ল আমাৰ শিৱ মন্দিৰ
আৰু এটা হ'ল আমাৰ নামঘৰ আমাৰ শিৱ মন্দিৰৰ নামঘৰ যোৱা বেলি আমাৰ কিছু টকা ৰাহি হৈছিল গধূলি উৎসৱ পালন কৰি পেলাই সেই টকাৰে আমি এইবাৰ প্ৰায় শিৱ মন্দিৰটো আমাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ইয়াৰ পাছত আমি এই অহাবেলি আমি এই যদি আমাৰ কিছু পইচা ৰাহি হয় আৰু ৰাইজে যদি বিভিন্ন ধৰণৰ সহায় সহযোগিতাত আমি অহাবেলিও আমি আমাৰ বাৰগোপালৰ নামঘৰটো সমাপন কৰিম বুলি আমি এটা নিৰ্ধাৰিত কৰিছোঁ তাৰমানে থিৰাং কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।